নমস্কাৰ, মোৰ নাম ৰিমঝিম বৰা। মই আজি হেল্থ সিকিউৰ প্লাছৰ তৰফৰ পৰা আপোনালোকৰ আগত আহিছোঁ। হেল্থ সিকিউৰ প্লাছ হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত আপোনালোকে ডায়েট কাউন্সেলিঙৰ লগতে মেণ্টেল হেল্থ কাউন্সেলিং, য়োগা, মাইণ্ডফুলনেছ আদি বিভিন্ন সেৱাসমূহ লাভ কৰিব পাৰিব। আজিৰ টপিকটো মই ক'ব ওলাইছোঁ আইৰণ ডেফিচিয়েঞ্চিৰ ওপৰত। এতিয়া আপোনালোকেতো জানে আইৰণ এটা কিমান দৰকাৰী পদাৰ্থ আমাৰ শৰীৰৰ কাৰণে। যিহেতু আমাৰ শৰীৰত তেজ লাগে, তেজ হ'বলৈ আমাৰ RBC লাগে, ৰেড ব্লাড চেলছ। এতিয়া RBCত হিমোগ্লোবিন বুলি পদাৰ্থ এটা থাকে, গতিকে সেই হিমোগ্লোবিনটো আইৰণ নহ'লে ফৰ্মেশ্যন হ'ব নোৱাৰে। গতিকে আমাৰ বহুতৰে আজিকালি দেখোঁ কি হিমোগ্লোবিন কম আছে, গতিকে তাৰ কাৰণটো কি মানে আমাৰ আইৰণ ডেফিচিয়েঞ্চি হৈছে। গতিকে আইৰণ ডেফিচিয়েঞ্চি হ'লে আমি এনিমিয়াত ভোগা বুলি ক'ব পাৰোঁ। এতিয়া এনিমিয়াৰ লক্ষণসমূহ কি হ'ব পাৰে? যদি বেছিকৈ আপোনালোকৰ আইৰণ ডেফিচিয়েঞ্চি হৈছে তেতিয়া আপোনালোকৰ মূৰ ঘূৰণি হ'ব পাৰে, বহুত টায়াৰ্ড লাগিব, তাৰপিছত বহুত উইক লাগিব আপোনালোকৰ, তাৰ লগতে হেতা পৰিব, গোটেই গাটো হেতা পৰা, মুখখন হেতা পৰা, এনেকুৱা ধৰণৰ আপোনালোকৰ চিমটমসমূহ দেখা দিব। এতিয়া আপোনালোকে জানি সুখী হ'ব যে আইৰণ ডেফিচিয়েঞ্চি হ'লেও আমি তাক ঠিক কৰিব পাৰোঁ বা আমি প্ৰপাৰ যোনটো ৰেঞ্জত থাকিব লাগে তালৈ লৈ আনিব পাৰোঁ। তাৰ কাৰণে আমি আমাৰ ডায়েটত গুৰুত্ব দিয়াটো বহুত দৰকাৰী। আমাৰ খাদ্যাভ্যাসসমূহত অলপ সাল সলনি কৰিলে আমাৰ আইৰণ ডেফিচিয়েঞ্চিটো ঠিক পৰিমাণলৈ আহিব। গতিকে প্ৰথম কথা হৈছে যিবোৰ মাংস মাছ জাতীয় খাদ্য, মানে মাংস, কণী, মাছ বা মাংসৰ লিভাৰ, মানে যিকোনো জীৱ জন্তুৰ লিভাৰ বা চৰাইৰ লিভাৰত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। গতিকে আপোনালোকে আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে বহুত বেছি দৰকাৰী হ'ব। আৰু এতিয়া এটা কথা আপোনালোকে চাব কি লিভাৰ খালেও আপোনালোকে সদায় সেইটো খাব নালাগে, যিহেতু তাত বহুত হাই এমাউণ্ট অফ ভিটামিন Aও থাকে। গতিকে আমাৰ বেলেগ কিছুমান প্ৰব্লেম দেখা দিব পাৰে যদি বেছিকৈ খায়। গতিকে আপোনালোকে এসপ্তাহত এবাৰ নহ'লে 10 দিনত বা 15 দিনত এবাৰ খাব পাৰে। এতিয়া তাৰ লগতে আপোনালোকে যিবোৰ শাক পাচলি, আমাৰ ঘৰুৱা শাক পাচলিবোৰ, পালেং শাক বা বিভিন্ন ধৰণৰ শাক, তাৰ লগতে আপোনালোকে জানে কাচকল, কলডিল, কচু শাক, এইবোৰতো বহুত আইৰণ থাকে। আৰু বিটতো বহুত বেছি পৰিমাণৰ আইৰণ থাকিব, ডালিম, খেজুৰ, গুড়, গতিকে এই পদাৰ্থকেইবিধতো আইৰণ থাকিব। তাৰ লগতে আপোনালোকে যদি ক'লা চাউলটো খাব পাৰে, ক'লা চাউলতো আইৰণ থাকে। আপোনালোকে জানে আমাৰ যোনটো ক'লা চাউল খেতি কৰা হয়, অসমতে খেতি কৰা হয়, গতিকে ক'লা চাউলৰ পায়স বনাই খাব পাৰে। আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে বহুত ভাল হ'ব। এতিয়া আপোনালোকে যদি ডক্টৰক দেখাব যায় আইৰণ ডেফিচিয়েঞ্চি হ'লে, তেওঁলোকেও আইৰণ ছাপ্লিমেণ্টছ আপোনালোকক দিব পাৰে। গতিকে সেইসমূহ আপোনালোকে ডক্টৰৰ প্ৰেছক্ৰিপশ্যন মতে খাব আৰু তাৰ লগতে নিজেও আপোনালোকে ডায়েটত সাল সলনি এইখিনি কৰিব। এতিয়া যিবোৰ প্ৰেগনেণ্ট লেডি বা যিবোৰ মানুহে ডেলিভাৰী কৰিছে বা সন্তান হোৱাৰ পিছত যোনখিনি মাতৃ, গতিকে সেই মাতৃখিনিয়েও আইৰণ ভালকৈ তেওঁলোকৰ খাদ্যত গ্ৰহণ কৰিব লাগে, নহ'লে এনিমিয়া দেখা দিব পাৰে। গতিকে আপোনালোকে এই কথাখিনি গুৰুত্ব দিব। আৰু চবতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আমি আইৰণ অকল খালেই নহ'ব, আইৰণটো আমাৰ শৰীৰত এবজৰ্ব হ'ব লাগিব, মানে আইৰণটো আমাৰ শৰীৰে গ্ৰহণ কৰিবও পাৰিব লাগিব। তাৰ কাৰণে আমি সদায় আইৰণযুক্ত খাদ্যৰ লগত ভিটামিন C জাতীয় খাদ্য যোগ কৰিব লাগে। গতিকে আপোনালোকে যদি কচু শাক বনাইছে, নেমু অলপ চেপি দিয়ক। নেমু, আমলখি, মধুৰিআম, এনেকুৱা ধৰণৰ বস্তুবোৰ আপোনালোকে যোগ কৰিব পাৰে, ভিটামিন C জাতীয়। তেতিয়া আইৰণ এবজৰ্পশ্যনটো আৰু বেছি ভাল হয়। গতিকে আপোনালোকে এই গোটেইখিনি কথা যদি মানি চলে বা এই চিমটমছবোৰ যদি দেখা দিছে, শীঘ্ৰে আপোনালোকে আপোনালোকৰ ওচৰৰ স্বাস্থ্যকেন্দ্ৰ বা ডক্টৰৰ ওচৰলৈ যাওক। আৰু যদি আপোনালোকৰ হিমোগ্লোবিন লেভেলটো কমিছে, মানে যদি 12তকৈ কম আছে বা আপোনালোকে যদি বেছি এনিমিক হয়, 11তকৈ কম থাকিব, গতিকে আপোনালোকে তেতিয়া এই গোটেইখিনি কথা মানি চলিব আৰু নিশ্চয় আপোনালোকে সুফল পাব। গতিকে এইখিনি কথা কৈ মই আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।